কৃষকসকলৰ বাবে ভাল খবৰ। PM কিষাণ নিধিৰ 21 নম্বৰ কিস্তিৰ ডেট ঘোষণা হৈ গ'ল 19 নম্বৰ তাৰিখে। এইটো কোনো ফেক নিউজ নহয়, এইটো ডাইৰেক্ট অফিচিয়েল ৱেবছাইটত এৰিছে আৰু 11টা বজাত মুকলি কৰিব। আৰু যিসকলৰ একাউণ্টটো আপোনালোকে চেক কৰি চাই ল'ব, ইকুৱেচি যদি লাগিছে আপোনালোকে ভালকৈ চাই ল'ব। কাৰোবাৰ যদি ইকুৱেচি দিবলগীয়া আছে ইকুৱেচি দি ল'ব। আৰু যদি একেখন ঘৰত যদি এটা ৰেচন কাৰ্ডত 2-3টা পোৱা যদি লোক আছে, অতি শীঘ্ৰে এজনৰ থৈ বাকীকেইজনৰ চাৰেণ্ডাৰ মৰাই ল'ব। নাইবা ইয়াত ৱাৰ্ণিং দি থোৱা আছে, ডাইৰেক্ট অফিচিয়েল নটিফিকেশ্যন আপোনালোকে চাই ল'ব পাৰিব। সেইটো চাই ল'ব পাৰিব। এই পইণ্টত যদি পৰে ডাইৰেক্ট কাট খাব। এইটো চাই ল'ব, এইটো কোনো ফেক নহয়, ডাইৰেক্ট একদম অফিচিয়েল হয়, অফিচিয়েল ৱেবছাইটত। এইটো চাই লওক। কেছেছ হুৱেৰ মোৰ দেন, মানে বেছিকৈ যদি এটা ফেমিলিত যদি এটাতকৈ বেছি লোকে যদি পায়, যেনেকৈ হাজবেণ্ড ৱাইফ বোথ যদি পায় বা এডাল্ট বা মানে ঘৰখনৰ যদি ল'ৰা ছোৱালীও যদি পায়, তেতিয়া কিন্তু গোটেইকেইজনৰ পইচা বন্ধ কৰি দিয়া হ'ব। সেয়েহে অতি শীঘ্ৰে এজনতকৈ যদি বেছিকৈ পাই আছে অতি শীঘ্ৰে চাৰেণ্ডাৰ মৰাই ল'ব। ধন্যবাদ।